বানে ধোৱা শিৱসাগৰ বুলি ক'ব লাগিব। এই শিৱসাগৰত যেন বন্যাত্মৰ যিহেতু আৰ্তনাদ শুনিব কোনে। মই যিহেতু বৰ্তমান সময়ত উপস্থিত হৈ আছোঁ শিৱসাগৰ জিলাৰ যি বাক্সু বকল গাঁৱত বুলি ক'ব লাগিব। এই বকল গাঁৱত দিখৌ দৰিকা আৰু দিচাং নৈ যি ওফন্দি উঠিছিলে, তাৰ যিহেতু দিখৌ নৈ মথাউৰিৰ ওপৰেদি যিহেতু পানী নিগৰি আহিছিলে, বাগৰি আহিছিলে, তাৰ পাছতে দৰিকা নৈ ওফন্দি উঠিছিলে, তাৰ পাছতেই দিচাঙৰ যি ঢৌ আহিছিলে, এই ঢৌৱে যেন সম্পূৰ্ণ মান কৰি পেলালে ক'ব লাগিব। এই বকল গাঁৱৰ ৰাইজৰ যিসমূহ বাসগৃহ আছে তেখেতলোকে আৰ্তনাদ শুনোতা নাই বুলি ক'ব লাগিব এই মুহূৰ্তত। মই যিহেতু এই বকল গাঁৱত আছোঁ বৰ্তমান সময়ত, ইয়াত প্ৰায় 42 ঘৰতকৈ অধিক লোকে যিহেতু বসবাস কৰে। সেই বসবাস কৰা বাসগৃহ যেন এতিয়া বৰ্তমানত পানীৰ তলত বুলি ক'ব লাগিব। মোৰ সহযোগীয়ে যিহেতু ভিতৰত প্ৰৱেশ কৰিছে, ভিতৰৰ দৃশ্য আমি সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়াও বৰ্তমান সময়ত যেন পানী শুকোৱা নাই বুলি ক'ব লাগিব। এই বাক্সু বকল গাঁৱত যে দেখা পাইছে এনেধৰণৰ এটা পৰিস্থিতিৰ মাজত যেন বাস কৰিছে বুলি ক'ব লাগিব এইসমূহ ৰাইজে। এই যি বকল গাঁৱৰ পৰা আমি যিহেতু আছাম টকছে দেখাবলৈ চেষ্টা কৰিছোঁ, চাওক যে আচলতে প্ৰকৃততে বৰ্তমানৰ ভিতৰত যেন পানী বুলি ক'ব লাগিব। পানী কেৱল পানী, এই পানীৰ পৰা পৰিত্ৰাণ পোৱাৰ যেন কোনো অৱকাশ নাই বুলি ক'ব লাগিব। আমি সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাই গৈছোঁ। ভিতৰৰ দৃশ্য যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে, এয়াই হৈছে শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ যিহেতু বাক্সু বকল গাঁও। এই বকল গাঁৱৰ ৰাইজৰ কাষত যিহেতু আমি আহি উপস্থিত হৈছোঁ আছাম টক্স। আমি আছাম টক্সৰ টেলিভিছনৰ পৰ্দাৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে ৰাজ্য চৰকাৰক দেখাব বিচাৰিছোঁ এই যিসমূহ ভুক্তভোগী আছে, যিসমূহ বানাক্ৰান্ত ৰাইজ আছে, ৰাইজসকলৰ যেন বিননি শুনোতা কোনো নাই। যিহেতু মোৰ লগত কেইবাগৰাকী যিহেতু আছে, মহিলা আছে, ব্যক্তি আছে, তেখেতলোকক মই জানিব চেষ্টা কৰিম। প্ৰথমতে বাইদেউ, মই আপোনাক আছাম টক্সলৈ স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ যি দেখা পাইছোঁ আপোনালোকে বাক্সু যি বকল গাঁওখনত 3খনকৈ নৈ, দিচাং, দিখৌ আৰু দৰিকা, এই 3খন নৈ পানীয়ে আপোনালোকক যথেষ্ট কষ্ট দিছে। কিমান দিনৰ পৰা আপোনালোকৰ এনেকুৱা হৈ আছে আৰু পানী কিমান শুকাইছে? হয়, আমাৰ এতিয়া 8 দিনৰ পৰাই এইবিলাক বানে পটকতে আহি গ'ল। আমি ভবাই নাছিলোঁ। আমাক যে এনেকৈ বানে আমাক এনেকৈ এইটো অৱস্থা দুৰৱস্থা কৰিব বুলি ভবাও নাই। আমি বহুতখিনি তাৰমানে বিমূৰত পৰিছোঁ। ক'লৈ যাম, কি কৰিম, ক'ত কি কৰিম, ক'ত থাকিম, ক'ত নাথাকিম। আমাৰ বস্তুবিলাকো আমি তাৰমানে বচাবলৈ সক্ষম হ'ব নোৱাৰিলোঁ। এইবিলাক সেইটো কাৰণে আমাৰ এতিয়া বানে এইবিলাক কি যে কৰিলে অৱস্থা, তাৰমানে ঘৰৰ দুৱাৰ, বাৰী ঘৰ, খেতি পথাৰতো আমি একো মাটি এডৰা ৰুবলৈকে নাপালোঁ। কঠীয়া পাৰিছিলোঁ, সম্পূৰ্ণ এমাহ হৈ গৈছিলে কঠীয়া পৰা। আমি তোলাৰ সময়তে সেইদিনাই আহি আমাৰ বানে এইবিলাক নষ্ট কৰি চব গেলি গ'লে। পানীত 8 দিনকৈ পানীৰ তলত উপঙি আছে। এতিয়া যিহেতু আপোনালোকে 8 দিন বুলি কৈছে, 8 দিন ধৰি আপোনালোকে পানীৰ লগত সহবাস কৰিবলগীয়া হৈছে। আপোনালোকে খোৱা বোৱা কেনেকৈ কৰিলে, ক'ত থাকিলে এনেকুৱা পানীত? খোৱা বোৱা আমাৰ এতিয়া ওচৰৰ ডাঙৰজনৰ ঘৰতে চৰ্ট দিয়া আছিলে ঘৰটো। আমি তাতে 8টা পৰিয়ালে, আমাৰ পৰিয়ালৰ সকলো 8টা পৰিয়ালে লগ লাগি তাতে আমি গেছত অকণ কাৰোবাৰ আছে, কাৰোবাৰ গেছ, কাৰোবাৰ নাই, সেইবিলাকত সেই তেনেকৈ ওপৰত তুলি লৈ তেনেকৈ ভাতকেইটা খাই আছিলোঁ। কিন্তু ভাত খোৱা আমাৰ কাঁহীকেইখনো আমি আগদিনা ভাত খোৱা কাঁহীকেইখনো ধুবলৈ আমাৰ সক্ষম নহ'লোঁ। আজি এই ভিতৰত সোমাই এতিয়া কাঁহী বাতি থ'বলৈ জেগা নাই, শুবলৈ জেগা নাই, সোমাবলৈ জেগা নাই। বস্তু এটা চৰকাৰে এতিয়া কালি পৰহিৰ পৰা আমাক সাহায্য দি আছে। আমি সেইকেইটা থ'বলৈ, টোপোলাটো থ'বলৈ আমাৰ এটা জেগা নাইকিয়া হৈছে। ঘৰত আৰু কিবা আপোনালোকৰ গৰু ছাগলী কিবা আছিলে নিশ্চয়? এইবোৰ আছে। কি হ'ল? বহুতখিনি বস্তু আমাৰ লোকচান হ'ল। খেতি পথাৰ, ধান চাউল, হাঁহ কুকুৰা য'ত যি আছিলে সেইবিলাকৰ পৰা দিলে। মই ব্ৰইলাৰ অলপ লৈছিলোঁ 16শ, মানুহ এঘৰটো হেৰি লিজত লৈছিলোঁ 10,000 টকা দি কিনি। তেওঁলোকো সেই তাতো সেই 23 দিন হৈছিলে, সেইখিনি চব উটুৱাই লৈ গুচি গ'লগৈ। বহুত অসুবিধা হৈছে, বহুত কষ্টৰ মাজেদি আমি লৈছিলোঁ কিবা এটা পাম খাম বুলি। কিন্তু বানে আমাক এনেকুৱা কষ্ট কৰে বুলি আমি ভবাই নাছিলোঁ। আপোনাৰ দুখত আমিও সমভাগী। যিহেতু নিষ্ঠুৰ নিয়তি বুলি ক'ব লাগিব, নিয়তি আৰু লগতে প্ৰকৃতিক কোনো ৰোধ কৰিব নোৱাৰে। আপুনি আহিছোঁ, আমি সম্পূৰ্ণ দৃশ্য আমি আপোনাৰ সংগ্ৰহ কৰিছোঁ। কিন্তু আপোনাৰ এই আৱেগিক মুহূৰ্তত আৰু আমি আপোনাক আমনি নকৰোঁ, ধন্যবাদ জনাইছোঁ। হয়, এয়াই আচলতে বন্যাত্মৰ যি আৰ্তনাদ বুলি ক'ব লাগিব। এই বন্যাত্মসকল যেন বৰ্তমান সময়ত ভাগি পৰিছে বুলি ক'লো মিছা নহয়। প্ৰত্যেকটো ফালৰ পৰা না খাব পাৰিছে, না শুব পাৰিছে, না ঘৰৰ যিসমূহ আচবাব আছে উলিয়াব পাৰিলে। কিন্তু এনে প্ৰলয়ংকাৰী বানৰ বাবেই যেন
তেখেতলোকৰ যি অন্তৰাত্মা কপি গৈছে বুলি ক'ব লাগিব। মোৰ সজীৱ অকণমান আগুৱাই আহিবলৈ কৈছোঁ। তেখেতক আমি আৰু আমনি নকৰোঁ, কাৰণ কেলৈ তেখেতো বহুত আৱেগিক হৈ আছে। যিহেতু মই পুনৰ আহিছোঁ যে দেখা পাইছোঁ যে এই যি স্থান য'ত মই বকল গাঁৱত এজন ব্যক্তি আছে, মই তেখেতৰ কিছুমান কথা জানিবলৈ চেষ্টা কৰিলে দেখা পাইছে যিসমূহ আগ্ৰহ পাবলৈ তেখেতলোকৰ যে বৰ্তমান সময়ত এনেধৰণে যে দীঘল যি পলসে বৰ্তমান ওলাইছে নহয়, তাৰ হয়তো অকণমান যদি আগুৱাই আহে সুবিধা হ'ব। দেখা পাইছোঁ যে এনেধৰণে যিসমূহ বিচনাৰ পৰা আদি কৰি ব্যৱহাৰ্য সামগ্ৰী আছে সম্পূৰ্ণ এই যি পানীৰ কবলত বুলি ক'ব লাগিব। দাদা, আজি আপোনালোকৰ বাসগৃহত আহি উপস্থিত হৈছে, আমিও পানীৰ মাজতে আহিছোঁ, আপোনালোকক লগ পাইছোঁ, কিন্তু এটা বৰ হৃদয় বিদাৰক ঘটনা বুলি ক'ব লাগিব। কি ক'ব এই মুহূৰ্তত, কেনেকুৱা কি ক'ম এতিয়া? আমি আমাৰ জীৱনত এতিয়ালৈকে 58 বছৰ হ'ল এনেকুৱা এটা বানপানী পোৱা নাই। নিমিষতে আহিছে। আমি কিন্তু শুনিবলৈ পাইছিলোঁ আমি জন্ম হোৱাৰ কিজানি 4-5 বছৰৰ আগত এনেকুৱা এটা বানপানী হৈছিলে বুলি, কিন্তু এতিয়ালৈকে আমি দেখা পোৱা নাই। আজি এই প্ৰথম পাইছোঁ। কি ক'ম এতিয়া, মোৰ অনিষ্ট মানে মই কি ক'ম এতিয়া, মোৰ ল'ৰাটোৱে কালি তাৰমানে পানী হোৱাৰ 2 দিনৰ আগত এখন গাড়ী 4-চকীয়া গাড়ী কিনিলে, সেইখনো পানীত তলত। এতিয়া সৌ তাত মানুহৰ ঘৰত ৰাখি থৈছোঁ, সেইখন স্কুটি তেনেকেই পানীতেই থাকিলে, একো বচাব নোৱাৰিলোঁ। পানী মটৰটো তুলিবই নোৱাৰিলোঁ। নিমিষতে সোমাই গোটেই বস্তু আচবাব গোটেই ঘৰ বুৰি শেষ। এইটো ঘৰৰ ইয়াত যেতিয়া ইমানখিনি হয়, কি বস্তু থাকি যাব? যি এটা পালোঁ থাপতে ওপৰলৈ উঠাবলৈ সেইখিনিকে উঠালোঁ আৰু একো কৰিব নোৱাৰিলোঁ। এই মানুহ ঘৰত আছিল ধান কঢ়িয়াকৈ এইটো ভঁৰালত তোলোতে আমাৰ সময় বহুত গুচি গ'লগৈ। তাৰ আগতে আমি এইখিনি কৰিব পৰা হ'লে ভাল আছিলে, তেতিয়া বচাব পাৰিলেন চব, কিন্তু ধান কিন্তু বচাব লাগিব। বিশেষকৈ বৰ বেছি সময়তো আপোনালোকে নেপালোৱে, 2 ঘণ্টা মাত্ৰ, 2 ঘণ্টাত ফুল হৈ গ'ল। 6টা বজাৰ পৰা এতিয়া 6টা বজাত মই ল'ৰাটোক কৈছোঁ, ল'ৰাটো তই গাড়ীখন বাহিৰলৈ উলিয়া, চোতালত পানী সোমাইছে। সি সেই আলিলে গাড়ীখন উলিয়াই থৈছে। তাৰপিছতে কয় অকণমানি মোৰ নাতি এটা আছে, এতিয়া সেয়াতে আছে এতিয়া তাকো বচাও, তাকো নিব লাগিব, হেৰি কৰিব লাগিব। আপোনালোকৰ এই সমগ্ৰ ৰাইজৰ হৈ চৰকাৰক কিবা অনুৰোধ জনাব নেকি? চৰকাৰে কিবা যদি সহায় কৰিলে মানে আমি আমি এইটো আলোচনা কৰি আছোঁ যে চৰকাৰৰ ফালে আমি এইটো জনাব লাগে, কিন্তু আমি আকৌ চৰকাৰক ক'বলৈ আমাৰতো নহ'ব। আমি আছাম টক্সৰ দ্বাৰা এতিয়া ধৰক আমি যি মাটিয়ে 2বাৰ ৰুই থৈছোঁ তাকো শেষ, কঠীয়া যিমান আছিল চব শেষ, মানে নাইকিয়া হ'ল। এতিয়া কি যদি আমাক কৰে, এতিয়া আকৌ যদি কঠীয়া অলপ জোটাই দিলেহেঁতেন আমি আকৌ ৰুব পাৰিলোঁ। 9 মুঠি এই বছৰটো 9 বুলি খাবলৈকে পালোহেঁতেন। ঘৰটো চামগৈ, কিন্তু প্ৰথমতে মই আপোনাৰ পৰা কেইটামান কথা জানিব বিচাৰিম। কেনেধৰণে সহবাস কৰিলে পানীত? কেনেকৈ এনেকৈ থাকিলোঁ আৰু লোকৰ ঘৰে লোকৰ ঘৰত ভাত খাইছোঁ, লোকৰ ঘৰত গা ধুইছোঁ, লোকৰ ঘৰত হাগিছোঁ, চব কৰিছোঁ। মানে এসাঁজ খাইছোঁ, এতিয়া এসাঁজ লঘনে থাকিবলগীয়া হৈছে। আৰুতো কঠীয়া বুলিবলৈ ৰুবলৈ নায়ে, 2বাৰ ৰুবই নাপালোঁ। 10-12 বিঘা মাটি, এতিয়া ঘৰৰ বস্তু উলিয়াব নাপালোঁ, বিচনা, টিভি, টেবুল, চকী একোৱে উলিয়াব নাপালোঁ, লেপ তুলি একোৱে নাই, তোমাৰ শুবলৈও নাই, পিন্ধিবলৈও নাই, আনকি একোৱে নাই। এতিয়া কি কেনেকৈ খাম তাৰমানে ক'ব নোৱাৰোঁ। থাকিম ক'ত, কি কৰিম, তাৰমানে বিচনা শুবলৈও জেগা নাই। এতিয়া মানে ঘৰটো মানে এনেকুৱা অৱস্থা হৈছে, এতিয়া ভাগি যাওঁ হৈ আছে। এতিয়া কি কয় আপোনালোকেহে জানে, তাকে ক'বলৈ কৈ পঠিয়াইছে। চাবগৈ পাৰিব, ঘৰটোৰ অৱস্থাই নাই। চৰকাৰলৈ কি অনুৰোধ জনাব আপুনি? চৰকাৰলৈ কিনো জানাম, দিয়ে নিদিয়ে মই এতিয়া ইমান ক'ব নাজানো। আপোনালোকৰ এজন বিধায়ক আছে যিটো সুশান্ত বৰগোহাঁই, বৰ্তমান আমাৰ এই চেনেলৰ জৰিয়তে আপুনি কিবা ক'ব বিচাৰিব? সুশান্ত এতিয়া কি চাই নেজানিছোঁ ন, দিয়ে নে নিদিয়ে তাকে মই নেজানো ইমান ক'ব। মানে ইহঁতি কি কৈছে, ইহঁততকৈ মোৰ অৱস্থা নাই। মানে চালে আপোনালোকে দেখিবগৈ, ব'লক যাওঁ। আৰু এটা মোৰ কথা অনুৰোধ আছিলে, আমাৰ এই যিবিলাক মহিলা গোটৰ পইচাবিলাক দিছিলে চৰকাৰে আমাক ইনকম কৰি খাবলৈ, আমি এতিয়া সেইবিলাক ল'লোঁ। হাঁহ কুকুৰা ছাগলী গৰু এতিয়া উটি গ'ল। আমি এতিয়া কেনেকৈ আমি সেইবিলাক এতিয়া ঘূৰাই পিনি আমি এতিয়া সেই চৰকাৰলৈ আমি আকৌ এতিয়া সেইবিলাক ধাৰ সেইবিলাক আমাৰতো একোৱে এতিয়া চিন নাই। ঘৰটো বাহিৰতেতো একোৱেই নাই, হাঁহ কুকুৰা চব উটি গ'ল। ক'ত আছেগৈ, ক'ত গছৰ ওপৰত উঠি আছে নে, কাৰোবাৰ ঘৰত উঠিয়ে গ'লে নে, আমিতো সেইটো একোৱে গম নাপাওঁ এতিয়ালৈকে। মানুহকে এতিয়া
ক'ত আছোঁ ক'ত নাই কোন ক'ত আছে সিহঁতে ধৰিবই পৰা নাই সেইবিলাকে চৰকাৰলৈ সেইকাৰণে মই অনুৰোধ কৰিছোঁ এইবিলাক অকণমান যদি আমাক ৰেহাই এটা দিয়ে চাব লাগিব হয় হয় এয়াই আচলতে প্ৰকৃততে যি বিড়ম্বনা বুলি ক'ব লাগিব তেখেতলোকৰ যি হৃদয় বিদাৰক ঘটনা বুলি ক'ব লাগিব প্ৰত্যেকজন ব্যক্তিৰ বা বন্যাত্মৰ চকুত চকলো যিহেতু বিভিন্ন ধৰণৰ তেখেতলোকৰ